ৰঙিয়াৰ গুগমালাচাত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা। ৰঙিয়া বৰলীয়া স্পৰ্টছ ক্লাবৰ সৌজন্যত 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব এই দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখন। এই প্ৰতিযোগিতাত ভাগ ল'বলৈ আগ্ৰহী দলসমূহক ইতিমধ্যে আহ্বান জনাইছে আয়োজক সমিতিয়ে। 22 জানুৱাৰীত নিশা অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধ্যা। এই সাংস্কৃতিক সন্ধিয়াত মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবিত মুখ্য অভিনয় কৰা অভিনেত্ৰী মৌচুমী আলিফা। এই অনুষ্ঠানত ৰঙিয়াবাসী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা একান্তই কামনা কৰিছে আয়োজক সমিতিয়ে। সৌজন্যত প্ৰথম বাৰ্ষিক দিবানৈশ টেনিছ বল প্ৰতিযোগিতাত এই বছৰৰ প্ৰথম খেল আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ সোঁৱৰণত আমি অনুষ্ঠিত কৰিছোঁ। সেয়েহে সকলো দলকে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ 22 জানুৱাৰী 21 জানুৱাৰী আমাৰ প্ৰথম খেলত উদ্বোধনী কৰিব ৰঙিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভৱেশ কলিতাদেৱে। লগতে আমাৰ 22 জানুৱাৰীত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌচুমী আলিফা। সেয়েহে আমি সকলো ৰাইজক তথা দলসমূহক ইয়াতে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ ইয়াতে প্ৰাইজ মানি হ'ব প্ৰথম পুৰস্কাৰ 30,000 লগতে ট্ৰফি আৰু ছেকেণ্ড প্ৰাইজ 20,000 লগতে ট্ৰফি আৰু আমাৰ মেন অফ দ্য মেচ থাকিব বাইচাইকেল এখন। সেয়েহে আমি সকলোকে ইয়াতে উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ। লগতে খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ কৰিলোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত বৰলীয়া স্পৰ্টছ ক্লাবৰ সৌজন্যত এখনি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে অহা 21 আৰু 22 জানুৱাৰী। উক্ত খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 30,000 টকা, লগতে এটা আকৰ্ষণীয় ট্ৰফি আৰু ৰানাৰ্ছ আপ দলৰ কাৰণে থাকিব এটা 20,000 টকা আৰু আকৰ্ষণীয় ট্ৰফি। আৰু উক্ত খেলখনত মেন অফ দ্য চিৰিজ হিচাপে এখন বাইচাইকেল ৰখা হৈছে। আৰু অহা 22 জানুৱাৰী তাৰিখে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰা মৌচুমী আলিফা ওৰফে মৌ আমাৰ মাজত উপস্থিত থাকিব। সেয়ে আমি সমূহ ৰাইজৰ উপস্থিতি ও সহযোগিতা কামনা কৰিলোঁ।